দেহৰ উপর দিয়ে আপনি গাড়ি চলাব লাগিব তেতিয়া তো চলাব লাগিব চলক না আমি আজি আছো আমি ফ্যামিলি ধ্বংস কৰি থৈ যাব আজি মহামান্য সিভিল জাজ সিনিয়র ডিভিজন আদালতৰ পৰা এখন এটা হেৰি আছিল ৰিড এখন আছিল ৰিডত আছিল ইয়াতে এফেকশ্যন কৰিব কাৰণে আৰু আজি আমি আহিছোঁ এফেকশ্যন কৰিবৰ কাৰণে জুখি মেখি ওলালে মাটিখিনি কিন্তু এটা মানে হেৰি কল যে আমাৰ এই সোমবাৰলৈকে চাব দিছে কিবা কাৰণত সেইটো কাৰণে আমি তেখেতলোকৰ আপত্তি শুনি আৰু আমাৰ কোৰ্টৰ অফিচাৰৰ লগত যোগাযোগ কৰি গম পালোঁ যে সোমবাৰলৈকে এইটো তাৰিখ আছে তেওঁলোকৰ কেছটো সোমবাৰে এটা ভাল ডিচিশ্যন এটা হ'ব তাৰপিছত ব্যক্তিগত মাটি সম্পূৰ্ণ ব্যক্তিগত মাটি কি কৈছে এইটো আছিল আফজাল হুছেইনৰ মাটি আছিল তেখেতে মাজমালি বুলি এজন মানুহ বিক্ৰী কৰিছিল আৰু তেখেতে এই কেছত ডিগ্ৰী পাইছে আৰু এইটো এওঁলোকৰ আচলতে জইণ্ট ফেমিলি মাটি বাটোৱাৰা কৰা কাৰণে তাৰ কাৰণে সিহঁতে খেলি মেলিটো হৈছে বাটোৱাৰা কৰা নাই এতিয়া এওঁলোকৰ মাটি টোটেল মাটি আছে 4 বিঘা কিমান কথা আৰু তাৰ মাজত তেখেতে ডিগ্ৰী পোৱা মাটি আছে অলমোষ্ট 4 বিঘা 10 কাঠা মাটি আছে দুটা সোমবাৰে কেছটো সময় দিয়া নাই সোমবাৰলৈকে তাৰিখ আছে আৰু এটা এখন পিটিশ্যন কৰিছে তেওঁলোকৰ অপজিট পাৰ্টিৰ উকিলে সেই হিচাপত আমাৰ এটা খবৰ আহিছে মাত্ৰ যে আমাক সোমবাৰলৈকে এটা হেৰি চাব দিছে চবৰে এটা আছে ঘৰ এটা ভাঙি যাব বহুত দিনৰ পৰা আছে গতিকে তেওঁলোকে কৈছে সোমবাৰলৈকে চাওক সোমবাৰৰ পিছত যি হয় সেইটো আমি আৰু এই একশ্যন ল'ম আৰু সেইটো বাকীটো সেনেকুৱা নাই কেছত ডিগ্ৰী পোৱা মাটি ফেমিলি মেটাৰ তেওঁলোকৰ এটা ভাইকে মাটিখিনি বিক্ৰী কৰিছে আৰু বাকীকেইটা ভাইকে তাৰমানে তাতে ঘৰ বনাই আছে সেইটো কাৰণে তেওঁলোকে পজিশ্যনটো ই কৰাৰ কাৰণে অলপ অসুবিধা পাইছে সেইটো আপত্তি কৰিছে তেওঁলোকে আৰু আপত্তিটো হয়তো কোৰ্টে কৰিছে কোৰ্টে মোক খবৰ দিয়াৰ কাৰণে মই আজিৰ কাৰণে এই কামটো মানে স্থগিত ৰাখিলোঁ সোমবাৰলৈকে সোমবাৰে তাৰিখ আছে নেক্সট সোমবাৰ মানডে এইটো এটা হেৰি ওলাব কি হয় এইটো দেখা যাব পিছত ঠিক আছে ধন্যবাদ চিভিল কেছ চলি আছে ইয়াৰ মাজতে সেই আফজালৰ এই 18 কটা মাটি আফজালৰ নামত হোৱাৰ কাৰণে আমি কেছ কৰিলোঁ এইটো মাটি আমাৰ দেউতাৰ আফজালে কেনেকৈ পালে ইয়াৰ মাজতে আকৌ আফজালে বোলে বিক্ৰী কৰি দিলে মাজমক আজি কোনো নোটিছ নাই কিবা নাই একেবাৰে বিনা নোটিছ নোহোৱাকৈ মাটি এওঁলোকে এডিকশ্যন কৰিব আহিছে এইটো কেনেকৈ সম্ভৱ কাৰণ মাটিটো আমাৰ দেউতাৰ মাটি আমিনুল ইছলামৰ মাটি আমিনুল ইছলামৰ পৰা আফজালৰ মাটি কেনেকৈ হ'ল আফজালৰ দেউতাই কেনেকৈ বিক্ৰী কৰিব পাৰিলে আফজালৰ লগত এইটো আমাৰ এটা প্ৰশ্ন এইটোৰ কাৰণে কেছ কৰি আছোঁ আমি চিভিল কোৰ্টত কেছ চলি থকা অৱস্থাত এই মাটি এইবিলাক কমপ্লেইন দিয়া হৈছে চাৰ্কেলতো কমপ্লেইন দিয়া হৈছে চাৰ্কেলৰ কমপ্লেইন ইয়াত আছে আমাৰ লগত চাই লওক ইয়াত চাৰ্কেলৰ কমপ্লেইন আফজালৰ বাকী মাটিটো যাতে বিক্ৰী কৰিব নোৱাৰে ইয়াৰ কাৰণে চাৰ্কেলতো কমপ্লেইন দিয়া হৈছে এইটো মাটি আফজালৰ নহয় বুলি আমি কিনা বেচা বিক্ৰী বন্ধ কৰি দিয়া এটা কমপ্লেইন দিয়া হৈছে আজি উচ্ছেদ কৰিবলৈ আহিছে আকৌ চাওক আফজালৰ মাটি যিটো দলিলটো ওলাইছে আমি নকল দলিলটো ওলাইছোঁ এই যে আফজালৰ মাটি আছিল আপোনাৰ এইপিনে 4 সীমা চাওক উত্তৰে ৰাস্তা দক্ষিণে PWD ৰাস্তা এইপিনে সীমাটো দি আছে আজি বোলে আকৌ 3 কাটা মাটি এইপিনে আছে ৰাস্তাৰ সেইপিনেও আছে কেনেকৈ হ'ব পাৰে এনেকুৱা অৰাজকতা কি বিচাৰে আপোনালোকে এতিয়া আমি নিবিচাৰোঁ কাৰণ আমাৰ দেউতাৰ মাটি আমি দেউতাক পাব লাগে আৰু আমি জাহাতক বহাই দি আছোঁ 15 বছৰ 12 বছৰ হৈ গ'ল ইয়াতে ঘৰ বনাই আছে আজি হঠাৎকৈ আফজালৰ মাটি কেনেকৈ হ'ল আৰু মাজমক কেনেকৈ কিনিব পাৰিলে এইটো আমাক ন্যায় বিচাৰ লাগে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ বৰ্তমান কাগজপত্ৰত আমাৰ দেউতাৰ নামো আছে হঠাৎকৈ আফজালৰ নাম আহিল আকৌ মানে মাজমৰ নামো আহি গ'ল কৈ হ'ল নাজানো ঠিক আছে এতিয়া ন্যায় বিচাৰোঁ আমাৰ মাটি আমাক বুজাই দিব লাগে